14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং। কুমাৰ ভাস্কৰ বৰ্মাৰ নামত উৎসৰ্গা কৰা হৈছে দলংখন। আৰু ৩,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই দলংখন। দলং উদ্বোধনৰ পূৰ্বে দলংখনৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু নিশাৰ ভাগতেই এই দলংখনৰ অগ্ৰগতিৰ বুজ ল'বলৈ উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। আৰু 14 ফেব্ৰুৱাৰীত মুকলি হ'লেও অহা 1 মাৰ্চৰ পৰা দলংখনেৰে চলাচল কৰিব পাৰিব সকলো ধৰণৰ যান-বাহন। আৰু 14 ফেব্ৰুৱাৰীত মুকলি কৰা হ'ব এই দলংখন। আৰু অত্যাধুনিক ভাৱে নিৰ্মাণ কৰি তোলা হৈছে এই দলংখন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী এই দলংখন। কুমাৰ ভাস্কৰ বৰ্মাৰ নামত উৎসৰ্গা কৰা হৈছে এই দলংখন। আৰু নিশাৰ ভাগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় এই দলংখনৰ অগ্ৰগতিৰ বুজ লয়। আৰু প্ৰায় ৩,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই দলংখন। আৰু নিশাৰ ভাগত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হয় এই দলংখনৰ অগ্ৰগতিৰ বুজ লয়। আৰু মুখ্যমন্ত্ৰীগৰাকীক কাষতে পাই দলংখনৰ কামত নিয়োজিত কৰ্মচাৰীসকল উৎফুল্লিত হৈ উঠে। প্ৰস্তুত হৈ উঠিছে উদ্বোধনৰ বাবে 2019 চনৰ 9 ফেব্ৰুৱাৰীত ইয়াৰ আধাৰশিলা হৈছিল। কাকতলীয়াভাৱে ফেব্ৰুৱাৰীতে ইয়াৰ উদ্বোধন হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়ালৈকে আহিব আৰু তেওঁ জিপেদি ইয়াত আমি পায়াৰ 3 আৰু 4 যিটো মিডিল পইণ্ট তালৈকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লৈ যাম। তাৰ পৰা তেখেতে গোটেই দৃশ্যটো চাব আৰু ব্ৰিজখন উদ্বোধন কৰিব। উদ্বোধন কৰাৰ পিছত 1 মাৰ্চলৈকে ইয়াক আমি যোনে চাব আহে খোজ কাঢ়িব আহে তেওঁলোকৰ কাৰণেই দিম। 1 মাৰ্চৰ পৰা আমি গাড়ী চলাম। কিন্তু এইটো নহয় যে ৰাতি যদি মানুহ নাথাকে কোনোবাই স্কুটাৰ এখন আনিব খুজিলে বাধা আছে, তেনেকুৱা নহয়। কিন্তু ইয়াত যদি বহুত বেছি ট্ৰেফিক থাকে তেতিয়াহ'লে গাড়ী বন্ধ থাকিব। কিন্তু যদি বহুত মানুহ নাহে তেতিয়াহ'লে মানুহৰ লগতে গাড়ীও মাজে মাজে চলিব। কিন্তু প্ৰথম 2 দিন আমি অবজাৰ্ভ কৰি ল'ম। চেল্ফি টেল্ফিও মানুহে উঠিব পাৰিব। সকলোৱে ইয়াতে খুব ধুনীয়া হৈছে। আৰু এটা বহুত ডাঙৰ কাম এটা সম্পাদন হ'ল। মই যেনেকৈ লাইভত কৈ আছিলোঁ যে এই কামটো নেশ্যনেল হয়, হাইৱে অথৰিটি বা ৰেলৱে কৰা নাই, এইটো আমাৰ লোক নিৰ্মাণ বিভাগে কৰিছে। এইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ সফলতা।